সন্দৰ্ভকৈ এই মুহূৰ্তত ডাঙৰ খবৰ দিব বিচাৰিছো। ৰাজ্যত পুনৰ জঘন্য ঘটনা, গাৰ নোম শিয়ৰি উঠা ঘটনা সংঘটিত হৈছে। পৰকীয়া প্ৰেমৰ বাবে নিজৰ পত্নীক মৰিয়াই হত্যা কৰিছে এগৰাকী স্বামীয়ে। আৰু ঘটনাৰ পিছতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ৰাজ্যজুৰি। তোলপাৰ লাগিছে ঘটনা সন্দৰ্ভত আৰু তীব্ৰ চাঞ্চল্য সমগ্ৰ ৰাজ্যজুৰি। যিগৰাকী পত্নীক 7টা জনমলৈকে নিজৰ কৰি অনা হয়, বিবাহ পাশত আবদ্ধ কৰা হয় সমাজক সাক্ষী কৰি, সেইগৰাকী পত্নীক মৰিয়াই পৈশাচিকভাৱে হত্যা কৰা হৈছে। এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য, বিভ্ৰান্তি ডাঙৰ খবৰ জনাই আছো। পৰকীয়া প্ৰেমৰ বাবে ভয়ংকৰ ঘটনা, অমিত ভূঞাক গ্ৰেপ্তাৰ কৰিছে বৰ্তমান হত্যাকাৰী স্বামী অমিত ভূঞাক গ্ৰেপ্তাৰ কৰিছে। হতবাক হৈ পৰিছে আৰক্ষী, পত্নীক বৰ্বৰভাৱে হত্যা কৰিছে অমিত ভূঞা নামৰ লোকজনে। এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য ৰাজ্যজুৰি। হত্যাকাৰী অমিত ভূঞাক গ্ৰেপ্তাৰ কৰা হৈছে, হতবাক হৈ পৰিছে আৰক্ষীয়ে। কিমান ভয়ংকৰ ঘটনা অনুমান কৰক আপুনি। পৰকীয়া প্ৰেমৰ বাবে হত্যা কৰাৰ অভিযোগ অমিত ভূঞাৰ। পৰকীয়া প্ৰেমৰ বাবে অমিত ভূঞাই নিজৰ পত্নীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। কৰ্মসূত্ৰে বহিৰাজ্যত আছিল অমিত ভূঞা। নিজৰ পত্নীৰ বিৰুদ্ধে পৰকীয়া প্ৰেমৰ অভিযোগ উত্থাপন কৰি হত্যা কৰিলে। বেৰগাঁৱৰ ডিমাকুছিৰ বৰংগাজুৰি চাহ বাগিচাৰ 4 নং লাইনত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাই আপোনাৰ গাৰ নোম শিহৰাই তুলিব। আমি দৃশ্যাংশ দেখুৱাইছো, এয়া দৃশ্যাংশ চাওক। বৰ্তমান গ্ৰেপ্তাৰ কৰিছে এগৰাকী অমিত ভূঞাক গ্ৰেপ্তাৰ কৰিছে, পত্নী হত্যা কৰি অমিত ভূঞাক গ্ৰেপ্তাৰ কৰিছে। যিগৰাকী পত্নীক চিৰ জীৱনৰ বাবে, গোটেইটো জীৱনৰ বাবে 7টা জনমলৈকে নিজৰ কৰি ৰাখিবলৈ বিবাহ পাশত আবদ্ধ হয়, বিয়া কৰি লৈ আনে সুখে দুখে একেলগে খাম বুলি, আৰু সেইগৰাকী পত্নীকে তেওঁ হত্যা কৰিছে। লাঠিৰে মৰিয়াই বৰ্বৰভাৱে আক্ৰমণ কৰিছে, পৈশাচিকভাৱে আক্ৰমণ কৰিছে। আপুনি অনুমান কৰক, নিজৰ পত্নীগৰাকী, যিগৰাকী পত্নীৰ সৈতে তেওঁ সংসাৰ কৰি আছে, যিগৰাকী পত্নীৰ বাবে তেওঁ সংসাৰ কৰি আছে, এগৰাকী পত্নীক তেওঁৰ সুখ দুখৰ লগৰী পত্নীক মৰিয়াই হত্যা কৰিছে। তাকো লাঠিৰে কোবাই পৈশাচিকভাৱে হত্যা কৰা হৈছে নিজৰ পত্নীক, বৰ্বৰভাৱে হত্যা কৰিছে এগৰাকী হত্যাকাৰী স্বামী। আমি দৃশ্যাংশ দেখুৱাইছো, এয়া চাওক। আমি দৃশ্যাংশ দেখুৱাইছো প্ৰাইভেটৰ দৰ্শকক। এগৰাকী পত্নী হত্যাকাৰী অমিত ভূঞা, আৰু অমিত ভূঞাই নিজৰ পত্নীক মৰিয়াই হত্যা কৰিছে। হত্যা কৰিছে। এই বৰ্বৰ কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে, তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ৰাজ্যজুৰি। দৃশ্যাংশ আমি দেখুৱাইছো ডিমাকুছিৰ বৰংগাজুৰি চাহ বাগিচাত, ভেৰগাঁৱৰ ডিমাকুছিৰ বৰংগাজুৰি চাহ বাগিচাত এই চাঞ্চল্যকৰ বৰ্বৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাই মানৱ সমাজক লজ্জানত কৰিছে। এগৰাকী পত্নীক ধিক্কাৰ জনাইছে, ৰাজ্যৰ সচেতন মহলে ঘটনাক ধিক্কাৰ জনাইছে। বৰ্তমান পত্নী হত্যাকাৰী এগৰাকী অমিত ভূঞাক গ্ৰেপ্তাৰ কৰি লৈ গৈছে আৰক্ষীয়ে। এগৰাকী পত্নী হত্যাকাৰী অমিত ভূঞা, আমি দৃশ্যাংশ দেখুৱাইছো। কলা কাপোৰ পৰিধানকাৰী এগৰাকী হৈছে অমিত ভূঞা, আৰু তেওঁক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছে। এগৰাকী চাওক, পত্নী হত্যাকাৰী এগৰাকী অমিত ভূঞা। এই ঘটনাৰ পাছতেই তীব্ৰ চাঞ্চল্য আৰু সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। আমি দৃশ্যাংশ দেখুৱাইছো। পৰকীয়া প্ৰেমৰ বাবে ৰাজ্যত পুনৰ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। দৃশ্যাংশ দেখুৱাইছো, আপুনি অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে। অনুমান কৰক, ৰাজ্যত পুনৰ জঘন্য ঘটনা, হত্যাকাৰী অমিত ভূঞাক গ্ৰেপ্তাৰ কৰিছে হতবাক আৰক্ষী। পৰকীয়া প্ৰেমৰ বাবে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অমিত ভূঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, নিজৰ পত্নীক হত্যা কৰাৰ। এগৰাকী অমিত ভূঞাক বৰ্তমান লৈ গৈছে আৰক্ষীয়ে, পত্নী হত্যাকাৰী এগৰাকী অমিত ভূঞা। আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছো প্ৰাইভেটৰ দৰ্শকক। এগৰাকী অমিত ভূঞা নিজৰ পত্নীক হত্যা কৰিছে, তেওঁ বৰ্বৰভাৱে নিৰ্মমভাৱে পত্নীক হত্যা কৰিছে, মৰিয়াই হত্যা কৰিছে নিজৰ পত্নীক। আৰু ইয়াৰ পাছতে এতিয়া আৰক্ষীৰ জালত পৰিছে এগৰাকী পত্নী হত্যাকাৰী অমিত ভূঞা। অমিত ভূঞাক গ্ৰেপ্তাৰ কৰি লৈ গৈছে আৰক্ষীৰ ফালৰ পৰা। হত্যাকাৰী অমিত ভূঞাক গ্ৰেপ্তাৰ কৰিছে, হতচকিত হৈ পৰিছে, আচৰিত হৈ পৰিছে আৰক্ষীয়ে। এই ঘটনাক ৰাজ্যৰ সচেতন মহলে ধিক্কাৰ জনাইছে। মানৱ সমাজক লজ্জানত কৰা বৰ্বৰ ঘটনা ৰাজ্যত সংঘটিত হৈছে। আমি দৃশ্যাংশ দেখুৱাইছো। কিমান ভয়ংকৰ হ'ব পাৰে অনুমান কৰক, আপুনি অনুমান কৰক। ৰাজ্যত ভয়ংকৰ ঘটনা, পৰকীয়া প্ৰেমৰ বাবে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। পত্নীক বৰ্বৰভাৱে হত্যা স্বামী অমিত ভূঞাৰ, আৰু হত্যাকাৰী অমিত ভূঞাক গ্ৰেপ্তাৰ কৰি হতবাক হৈ পৰিছে এতিয়া আৰক্ষী। পৰকীয়া প্ৰেমৰ বাবে নিজৰ পত্নীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ সমগ্ৰ ঘটনা সন্দৰ্ভত। এতিয়া তদন্ত অব্যাহত ৰাখিছে আৰক্ষী। কি কাৰণত পত্নীক তেওঁ হত্যা কৰিলে, পৰকীয়া প্ৰেমৰ বাবে হত্যা কৰা হ'ল বুলি তেওঁ জনাইছে। কিন্তু সমগ্ৰ ঘটনা এতিয়া আৰক্ষীৰ তদন্তৰ পাছতো স্পষ্ট হৈ ওলাই পৰিব নিজৰ পত্নীক কিয় হত্যা কৰিলে। কিন্তু এগৰাকী পত্নী হত্যাকাৰী যিয়ে নহওক, এগৰাকী পত্নী হত্যাকাৰী অমিত ভূঞাই কঠোৰ ব্যৱস্থা
কঠোৰ শাস্তি পাব লাগে, তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া স্থানীয় ৰাইজৰ ফালৰ পৰা দাবী উত্থাপন কৰা হৈছে, পত্নী হত্যাকাৰী এগৰাকী অমিত ভূঞাৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰক্ষীয়ে, আইনৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সমাজত যাতে এনেধৰণৰ কাণ্ড সংঘটিত নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰক্ষী প্ৰশাসন কঠোৰ হ'ব লাগে। হত্যাকাৰী অমিত ভূঞাক গ্ৰেপ্তাৰ কৰি লৈ গৈছে আৰক্ষীৰ ফালৰ পৰা। আমি দৃশ্যাংশ দেখুৱাই আছো, এগৰাকী অমৃত ভূঞা কলা ড্ৰেছ পৰিধানকাৰী, কলা সাজ পৰিধানকাৰী অমিত ভূঞাক আৰক্ষীৰ বাহনত উঠাই লৈ যোৱা হৈছে। তাৰপিছতে আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিব আৰু কঠোৰৰ পৰা কঠোৰ যাতে শাস্তি পায় তাৰ বাবে এতিয়া সকলোৱে দাবী জনাইছে। কৰ্মসূত্ৰে বহিৰাজ্যত আছিল অমৃত ভূঞা। ভেৰগাঁৱৰ ডিমাকুছিৰ বৰংগাজুলি চাহ বাগিচাত গাৰ নোম শিহৰি উঠা ঘটনা। আপোনাৰ গাৰ নোম শিহৰি উঠিছে এই ঘটনা আমি দৃশ্যাংশ দেখুৱাৰ পিছত আপুনি অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে। নিজৰ পত্নীক, যিগৰাকী পত্নীৰ সৈতে তেওঁ বিবাহ পাশত আবদ্ধ হৈছে, যিগৰাকী পত্নীৰ সৈতে তেওঁ সুখে দুখে গোটেই জীৱনটো থাকিম বুলি তেওঁ বিয়া পাতি লৈ আনিলে, সেইগৰাকী পত্নীক নিৰ্মমভাৱে হত্যা কৰিছে। মৰিয়াই হত্যা কৰা হৈছে নিজৰ পত্নীক। নিজৰ পত্নীক অমৃত ভূঞা নামৰ এগৰাকী পাখণ্ডই মৰিয়াই হত্যা কৰিছে। আৰু পত্নী হত্যাকাৰী এগৰাকী অমৃত ভূঞাক লৈ গৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি। আমি দৃশ্যাংশ দেখুৱাইছো, ভাষ্য পৰিছে ঘটনা সন্দৰ্ভত ভাষ্য এই মুহূৰ্তত আগবঢ়াইছো। হঠাৎ ফোন আহিল মোৰ মোবাইলত, আমাৰ ঘৰ কাষৰ এজন কৈছে যে নাই তোৰ মালিকৰ ভণ্টিটো হস্পিটালত আছে, এনেকা তাৰ মালিকে মাৰি কৰি দিছে। মই একদম আহি কেনে চাওঁ যে ডিমাকুচি থানাত তাক গাড়ীত শুৱাই থৈছে। আগতো এনেকা হৈছে সিহঁতৰ ঘৰত, সদায় ৰাতি কেতিয়াবা একদম ৰাতি 1-2 বজাত ফোন কৰি কয় যে তোৰ ভণ্টিক লৈ যা আহি কেনে, নহ'লে মাৰিম, এনেকা কৈ। মালিকৰ ভণ্টি মোৰ ননদ হয়। আপোনাৰ ননদ হয়। মালিকজনী কৈছে এন্তৰ যে কিবা সন্দেহ কৰা বুলি। আগতো এনেকা হৈছে, কিন্তু আমিতো একো এনেকা গম নাপাওঁ যে ছোৱালীটো এনেকা। আমি সৰুৰ পৰা তাক ডাঙৰ কৰিছোঁ, তাক চাইছোঁ কি নিচিনা ছোৱালী। বগানত যায়, বগানৰ পৰা ঘৰত আহে, এনেকা কোনো দিনা এনেকা দেখাই নাই আমি তাক যে কোনোবা ল'ৰাৰ লগত থাকা, কোনোবা কিবাৰ লগত থাকা এনেকা। এতিয়া যদি এনেকা কৈ তাৰ মালিকে, আমি কেনেকৈ মানি ল'ম? এনেকাই লাগে। আগতো এনেকা হৈছে, এনে চেখৰ খাৱা বুলি মাৰে, কিবা খাৱা বুলি মাৰে, এনেকাতো নহয়। ভূঞৰ মই গম পোৱা মতেতো মালিকজনে বাহিৰতে আছিল, কিন্তু কেতিয়া আহিছে কেতিয়া কি কৰিছে এইটো একো গম নাপাওঁ। তাৰপিছত তাৰ পৰা আহি কেনে ডিমাকুচি থানাতহে দেখা পালোঁ তাৰ লাছটোহে, আৰু একো গম নাপাওঁ। হঠাৎ ফোন আহিল মোৰ মোবাইলত, আমাৰ ঘৰ কাষৰ এজন কৈছে যে নাই তোৰ মালিকৰ ভণ্টিটো হস্পিটালত আছে, এনেকা তাৰ মালিকে মাৰি কৰি দিছে। মই একদম আহি কেনে চাওঁ যে ডিমাকুচি থানাত তাক গাড়ীত শুৱাই থৈছে। আগতো এনেকা হৈছে সিহঁতৰ ঘৰত, সদায় ৰাতি কেতিয়াবা একদম ৰাতি 1-2 বজাত ফোন কৰি কয় যে তোৰ ভণ্টিক লৈ যা আহি কেনে, নহ'লে মাৰিম, এনেকা কৈ। মালিকৰ ভণ্টি মোৰ ননদ হয়। আপোনাৰ ননদ হয়। মালিকজনী কৈছে এন্তৰ যে কিবা সন্দেহ কৰা বুলি। আগতো এনেকা হৈছে, কিন্তু আমিতো একো এনেকা গম নাপাওঁ যে ছোৱালীটো এনেকা। আমি সৰুৰ পৰা তাক ডাঙৰ কৰিছোঁ, তাক চাইছোঁ কি নিচিনা ছোৱালী। বগানত যায়, বগানৰ পৰা ঘৰত আহে, এনেকা কোনো দিনা এনেকা দেখাই নাই আমি তাক যে কোনোবা ল'ৰাৰ লগত থাকা, কোনোবা কিবাৰ লগত থাকা এনেকা। এতিয়া যদি এনেকা কৈ তাৰ মালিকে, আমি কেনেকৈ মানি ল'ম? এনেকাই লাগে। আগতো এনেকা হৈছে, এনে চেখৰ খাৱা বুলি মাৰে, কিবা খাৱা বুলি মাৰে, এনেকাতো নহয়। ভূঞৰ মই গম পোৱা মতেতো মালিকজনে বাহিৰতে আছিল, কিন্তু কেতিয়া আহিছে কেতিয়া কি কৰিছে এইটো একো গম নাপাওঁ। তাৰপিছত তাৰ পৰা আহি কেনে ডিমাকুচি থানাতহে দেখা পালোঁ তাৰ লাছটোহে, আৰু একো গম নাপাওঁ। হঠাৎ ফোন আহিল মোৰ